বৰ্তমান আমি হিন্দু ক্ৰান্তি দলৰ ফালৰ পৰা 22 তাৰিখে যিহেতু অযোধ্যাত ৰাম মন্দিৰৰ প্ৰতিষ্ঠা প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব, সেইকাৰণে আমি ডিব্ৰুগড়তো হিন্দু ক্ৰান্তি দলে কাৰ্যসূচী এটা লোৱা হৈছে আমাৰো। যিহেতু কাৰ্যসূচীটো আমাৰ হ'ব পুৰণি ৰেলৱে ষ্টেচনৰ ওচৰত হনুমান মন্দিৰত আমাৰ কাৰ্যসূচী হ'ব। কাৰ্যসূচী হ'ব আমাৰ 11টাৰ পৰা হৱন পূজন হ'ব, 11টাৰ পৰা 1টালৈকে। এটাৰ পিছত আমি আমাৰ প্ৰসাদ বিতৰণৰ ভোজনৰ ব্যৱস্থা আছে। তাৰপিছত 2:30 আৰু 3টাৰ পৰা আমাৰ এটা শোভাযাত্ৰা, বিশাল এটা শোভাযাত্ৰা ওলাব। তাতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ সমূহ ডিব্ৰুগড়বাসী ৰাইজক মই অনুৰোধ জনাইছোঁ। আৰু সকলো হিন্দু ধৰ্মৰ লোকক মই অনুৰোধ কৰিছোঁ যে যাতে সেইদিনাখন সকলো হিন্দু মানুহে নিজৰ ঘৰত চাকি জ্বলায় আৰু নিজৰ ঘৰৰ ওপৰত এটা ভগৱা ধ্বজ এটা লগাই বুলি মই সকলোকে অনুৰোধ কৰিছোঁ। আৰু আমাৰ যিহেতু 500 বছৰ এটা যুদ্ধ যিটো সেইদিনাখন সম্পূৰ্ণ হ'ব, সেইকাৰণে ডিব্ৰুগড়বাসীৰ মাজত পূৰা উৎসাহ দেখা গৈছে। আৰু আশা কৰিছোঁ 22 জানুৱাৰীৰ দিনাখন এটা ডাঙৰ দেৱালী নিচিনা এটা উৎসৱ পালন কৰা হ'ব। সেইবাবেও মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ। অযোধ্যাত 500 বছৰ পাছত আমাৰ প্ৰভু শ্ৰী ৰামলালা প্ৰাণ প্ৰতিষ্ঠা হ'ব। সেইদিনা আমি অসমৰ ডিব্ৰুগড় জিলা হিন্দু ক্ৰান্তি দল তৰফৰ পৰা কেইবাটা কাৰ্যক্ৰম আছে। প্ৰথম কাৰ্যক্ৰম হৈছে 11টা বজাৰ পৰা 1টালৈকে যজ্ঞ কৰা হ'ব, আৰু 1টা বজাৰ পৰা 3টালৈকে ভোজনৰ ব্যৱস্থা কৰা হৈছে, আৰু 3:30 বজাত আমাৰ বিশাল শোভাযাত্ৰা ওলোৱা হ'ব। মই হিন্দু ক্ৰান্তি দল মঞ্চৰ পৰা সেইটোৱে মেছেজ দিব বিচাৰিছোঁ। সকলোৱে হিন্দু সমাজে সেইদিনা আমাৰ দীপাৱলীৰ দিন, সেইদিনা সকলো হিন্দু সমাজে ঘৰত 5টাকৈ চাকি জ্বলাব লাগে। আৰু আমাৰ এই হিন্দু ক্ৰান্তি দলৰ পৰা যি বিশাল শোভাযাত্ৰা ওলোৱা হ'ব, সেইদিনা সকলো বেপাৰীসকল যদি সঁচাকৈ ৰাম ভক্ত ভাবে, সেইদিনা আমাৰ কাৰ্যক্ৰমত আহি উপস্থিত হ'বৰ কাৰণে আমি আহ্বান কৰিছোঁ হিন্দু ক্ৰান্তি দলৰ পৰা। আৰু এই ৰাম মন্দিৰৰ কাৰণে আমাৰ কিমান ৰাম ভক্ত শ্বহীদ আৰু মৃত্যু হ'ল, কিমান গুলি খালে, তাৰ পাছত আমি ৰাম মন্দিৰ আমি আকৌ পালোঁ। যি বিশাল শোভাযাত্ৰা ওলোৱা হ'ব, এই শোভাযাত্ৰাত লাগিলে সেইদিনা গোটেই আমাৰ যি হিন্দু বেপাৰীসকল আছে সেইসকল দোকান বন্ধ কৰি আমাৰ কাৰ্যক্ৰমত উপস্থিত থাকিব লাগে। এটা ডিব্ৰুগড়ত ছেকেণ্ড অযোধ্যা বনিব লাগে, যে ইয়াৰ পৰা আমাৰ মেছেজ দিল্লীলৈকে যাওক। আৰু আমি এই চৰকাৰকো ধন্যবাদ জনাইছোঁ, যিটো কংগ্ৰেছ চৰকাৰৰ দিনত যি গান্ধী পৰিয়ালৰ দিনত যিটো কাম হোৱা নাই, এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত এনেকুৱা এটা আমি ৰাম মন্দিৰ পালোঁ কিমান যুদ্ধ হোৱাৰ পাছত। ঘৰে ঘৰে আমি হিন্দু ক্ৰান্তি দলৰ পৰা আহ্বান কৰিছোঁ, ঘৰে ঘৰে 5টাকৈ চাকি জ্বলাব লাগে, নিজৰ দোকানত জ্বলাব লাগে। আৰু আমাৰ এই কাৰ্যক্ৰমত আহিব লাগে, আনন্দ ল'ব লাগে, সেয়ে মই আহ্বান কৰিছোঁ। মোদী চৰকাৰে যিটো কৰিলে, আমি এইটো তাৰ কাৰণে এটা উপহাৰ পালোঁ। আমি জীৱনত আশা কৰা নাই আমি ৰাম মন্দিৰ এটা নিচিনা এটা ধৰ্ম বা মন্দিৰ টেম্পল ক'তো পাম বুলি। সেই আশাৰে আমি চবক আবেদন কৰিছোঁ, আপোনালোকে আহক, ৰাম মন্দিৰ প্ৰতিষ্ঠা দিৱসত চবে অংশগ্ৰহণ কৰি এইটো অলপ সফল কৰক। ধন্যবাদ।